না তুই কান্দিছ কেলে দেউতা মাতিলে নামাতে চকু নেমেলে বলকচোন সোনকালে কি মাতিলেও নামাতে চকুও নেমেলে তাৰমানে দাদা দাদা কি হৈছে বলচোন বল পলি আহাচোন এইফালে তই আৰু নাকান্দিবি বল মই গৈছো যাচোন দেউতাই কি জানি সাৰ পাইছে কি হ'ল ইমান যে চিঞৰ বাখৰ লগাই আছে মোৰ ইফালে দেৰি হৈছে কাপোৰ পিন্ধিছো কি কাৰণেনো চিঞৰি আছে কওকচোন এতিয়া কেলে চিঞৰিছে মোৰ দেৰি হৈছে ন মিটিং আছে বুলি নাজানে নেকি মই মিটিঙলৈ ওলাইছো বুলি আপোনাক ক'লোৱে ওলাইছো দেৰি হৈছে চিঞৰ বাখৰ কৰি আছে আৰু ঐ বোলা কেলে কান্দি আহিছা তই দাদাই বোলে চকুও নেমেলে মাতো নামাতে কিনো কৈছে বলাচোন যাওঁ আজি ডাক্তৰ ঘৰলৈ যাম বুলি ওলাইছিলোহে খুৰী বলকচোন যাওঁ দেউতা কি হৈছে কিনো খবৰ আৰু টোপনি ধৰি আছে কিজানি টোপনিত খবৰ নাই এনেই ভয় খাইছে এতিয়া সেইবিলাক কৈ থাকিব নালাগে বলা যাওঁ মানুহটো মোৰ এইফালে দেৰি হৈছে আকৌ তালৈ লটকিছে আপুনিয়ে যাওকচোন মই এতিয়া নাযাওঁ মোৰ দেৰি হৈছে মিটিংখনত মই আজি উপস্থিত থাকিবই লাগিব হ'ব দিয়া নালাগে যাব মই বুজি নাপাওঁ তোমাৰ কথা ইমান এটা হেৰিয়ৰ সময়ত তুমি যে মিটিংখনহে ডাঙৰ হ'ল নেকি যি কৰা কৰি থাকা বল বোলা বল আমি দুটা যাওঁ দাদা কিবা হৈছে তোমাৰ নিজৰ দাদা হোৱা হ'লে দৌৰ মাৰি গ'লাহেঁতেন এতিয়া মোৰ দাদা যে তুমি কথাটো গুৰুত্বই দিয়া নাই আৰু মোক যে তুমি কেনেকৈ পালা ক'ৰ পৰা পালা সেইটো ভাবিয়ে চোৱা নাই দাদা যদি নোহোৱাহেঁতেন মই নাথাকিলোহেঁতেন মোৰ কি অৱস্থা হ'লহেঁতেন মই কি জানি ৰাস্তাৰ ফুটপাথৰ ভিখাৰী হ'লোহেঁতেন গম পাইছানে অকল দাদা 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 মাত কথা নাই যদি মৰিব পাৰে নহ'লে কি হ'ল মৰিছে যদি ভালেই বৰ এখন টকা পইচাহে খৰচ হৈ আছে কিন্তু মইতো এতিয়া তালৈ নাযাব লাগিলে কথাটো বেয়া হ'ব বৰ ডাঙৰ কথা হ'ব পাছত এজনে মোক শুনোৱাই থাকিব আজি মিটিং কেঞ্চেলেই হ'ব যেন পাইছোঁ যাওঁচোন কিনো হৈছে চাওঁগৈ যদিহে একো হোৱা নাই মিটিংখনলৈকে যাম দেউতা দেউতা দাদা অ' দাদা দাদা অ' দাদা মাত নেমাত চকু নেমালো অ' দাদা তোৰ কি হ'ল কি হ'ল খুৰা দেউতা কি হ'ল মান নেমাতে অ' খুৰা তোৰ দেউতা আজি পৰা নাই আমাক এৰি থৈ গ'ল অ' দাদা তই এনেকৈ যাবিগৈ বুলি ভবাই নাছিলোঁ মই তোক আজি মই ডাক্তৰ ঘৰলৈ নিবলৈ ওলাইছিলোঁ অ' দাদা তই এনেকৈ আমাক এৰি থৈ গ'লি তই যা তই শান্তিত থাকগৈ যা দাদা তই শান্তিত থাকগৈ তোৰ আত্মাই সদগতি পাওক আজি মোৰ বহুত ভাল লাগিছে বাহ তোৰ মুখত কিন্তু বহুত ফূৰ্তি দেখিছোঁ কি কাৰণে তোৰ আজি বহুত ভাল লাগিছে কচোন কম নেকি আজি যে মোৰ নিজৰ বাইদেউজনী পাইছোঁ কিমান ভাল লাগিছে মোৰ মই একদম মানে বহুত সুখী হৈছোঁ বাইদেউ তই যে ইমান দিনৰ মূৰত আহিছ আজি তই আহিম বুলি মোক কৈ আজি ওলাইছহি তই কিন্তু আজি যাবগৈ নোৱাৰ থাকিব লাগিব সঁচাকৈ ভণ্টি বহুত ভাল লাগিছে অঁ আজি নিশাটো থাকিম বাৰু অহাকালিলৈ গুচি যাম নহ'ব এনিশা থাকি গ'লে নহ'ব তই যে সেই আগৰবাৰত আহোঁতে কৈছিলি নাথাকিলি যে সেইবাৰ দুদিনমান থাকিম বুলি কৈছিলি নাই তই থাকিব লাগিব 2-3 দিন থাকিবই লাগিব এনিশা থাকিলে তোৰ লগত মই কি কথা পাতিম আৰু তোৰ লগত মই ফুৰিবলৈ যাম বুলি ভাবিছোঁ দেই বাইদেউ ফুৰিবলৈ যাম দুইজনী চিনেমা চামগৈ আকৌ আইঅ' এজনী চিনেমা চাবলৈ যায় হেনো ৰচোন আজি নিশাটো থাকি লওঁ কাইলৈ চিন্তা কৰিম বাৰু কি কৰিম দেই অ' খুৰী মই কিবা এটা খাওঁ ভোক লাগিছে তোৰ খাবলৈ হ'লেই নে ইমান ভোক লাগে যে কোন ল'ৰা হয় এইটো কোন ল'ৰা আমাৰ ইয়াৰ ককায়েকৰ পুতেক ইয়াৰ বাপেক ঢুকালে নহয় বাপেক ঢুকোৱাৰ পাছৰ পৰা আমাৰ ঘৰতে থাকে অঁ বাপেক পুতেকহে আছিলে বাপেক ঢুকোৱাৰ পাছতে এতিয়া ই অকলশৰীয়া হৈ গ'ল যে সেইটো কাৰণে মানে তহঁতৰ ঘৰলৈ লৈ আহিলি ভালেই কৰিলি তহঁতৰ ঘৰলৈ লৈ আহিলি কি ক'ম আৰু মোৰ ডিঙিত এডাল দোলহে বান্ধি থৈ গ'ল মোৰ মূৰটো একেবাৰে গৰম হৈ যায় তোৰ ইমান ভোক লাগিছেনে ৰবি খাবি অলপ পাছত মই বেলেগ অশান্তি পাইছোঁ এই ল'ৰাটো ক'ৰবাত দিবলৈ পোৱাহেঁতেন মোৰ এনেকুৱা অশান্তি লাগে নহয় কেতিয়াবা বিৰাট খং উঠে গম পাইছনে অ' ভণ্টি তই কি কথাবোৰ কৈছ তই ক'ৰ বেলেগত দিবি তই লগ এটা পাইছ ভালহে পাব লাগে তই যি মন যায় তাকে কৰোৱাব পাৰিবি ইয়াক তই ক'লেও নপঠিয়াবি গম পাইছ নাই তহঁতৰ ঘৰত এনেও কাম কৰা ল'ৰা নাই নহয় তই তাকে ইটো সিটো কাম কৰাব পাৰিবি আকৌ ইজনী নিদিবি কাকো নিদিবি এনেকুৱা ল'ৰা কত মানুহে বিচাৰি ফুৰিছে অ' বাইদেউ তই কিন্তু একদম বেলেগ বঢ়িয়া কথা এটা ক'লি এই কথাটো মই ভবাই নাছিলোঁ মই যে প্ৰতিটো কাম ইয়াকে কৰাব পাৰিম হয় নাই বাৰু অঁ তোৰ ইয়াকে প্ৰতিটো কাম কৰাব পাৰিবি এনেকুৱা বয়সৰ ল'ৰাই কাম কৰি ভালো পায় আৰু দৌৰা দৌৰিকৈ কৰিবও পাৰে গম পাইছ নাই কিন্তু এটা কথা হ'ল নহয় খুৰাকে যদি গম পাই নহয় মোক খাব কলি যা ইয়াক বহুত মৰম কৰে গম পাইছনে মোৰ বিৰাট খং উঠে সেইকাৰণে তয়ো যে একেবাৰে আকৰি হৈ আছ দেই খুৰাকৰ আগত কাম নাপাচিবি আকৌ যেতিয়া খুৰাক নাথাকিব গোটেই কামখিনি কৰোৱাই ল'বি গম পাইছ নাই বাইদেউ তোৰ কিন্তু উপস্থিত বুদ্ধি আছে দেই
সেইটোৱে কৰিব লাগিব। মই ইয়াক খুৰাকৰ আগত খুব মৰমৰ মাত দিম আৰু যেতিয়া খুৰাক নাথাকে তাক পুৰা কাম কৰোৱাই ল'ম, নহয়নে? অঁ, তই সেইটোৱে কৰিবি, কিন্তু ল'ৰাটোক তই বেলেগক দি নিদিবি। তই যদি দি দিয় তোৰ হাত ছিগিব। তোক ইটো সিটো কৰি দিয়া মানুহে নাই, তইতো চব নিজেই কৰ, হয় নাই কচোন? তই ঠিকেই কৈছ। আৰু মোক এনেও কাম কৰা ল'ৰা এটা লাগিছিলে। ইমান মই আমনি পাওঁ ইটো সিটো কৰিবলৈ। অঁ, ইয়াকে গোটেই কামখিনি কৰোৱাম। ইয়াক এনেই পুহি আছো নেকি? গোটেই স্কুলৰ খৰচে পাতিয়ে খোৱা বোৱা পিন্ধা উৰা গোটেইখিনিতো খুৰাকে কৰি আছে। এনেই খাবলৈ পাব, এনেই পিন্ধিবলৈ পাবহি। কামখিনি কৰোৱাব লাগিব। কাম এটা দুটা কৰে আহোঁতে, তথাপিতো মই যিমান কাম আছে ইয়াকে কৰাব লাগিব। আজিৰ পৰা আৰম্ভই কৰি দিম। ব'ল এতিয়া চাহ অকণমান খাই লওঁগৈ দুইজনীয়ে। ব'ল, মোৰো বৰ চাহ অকণমান খাওঁ খাওঁ লাগিছে। অ' বাইদেউ, মই কথা এটা ভাবিছোঁ। কি কথা? এতিয়া যে আমি চাহ খাম, সেই চাহখিনি তাকে বনাবলৈ দিওঁগৈ। কি কাৰণে গম পাইছনে? তাক চাহ বনাবলৈ শিকাই ল'ব লাগিব। সিতো চাহ বনাই নে নবনাই নাজানো, ঘৰত বনাই যদি জানিব, যদিহে ঘৰত সি চাহ বনোৱা নাছিলে আগতে, সি নাজানিব। সেইকাৰণে আমি তাকে এতিয়া চাহটো বনাবলৈ দিওঁগৈচোন। জানে নে নাজানে, খুৰাক অহাৰ আগতে এই কামটো কৰোৱাওঁগৈ। কি কৰে চাওঁহি। অঁ, তই ঠিকেই কৈছ বাৰু, কিন্তু এটা কথা নহয়, সিহঁতৰ ঘৰত গেছ আছিলে নে নাই? ল'ৰাটোৱে গেছ জ্বলাব জানিব নে নাজানে? যদি নাজানে কিন্তু সি বিপদত পেলাব, সেইটো চাবি আকৌ। তই শিকাই ল'বি ভালকৈ। নাই নহয়, ক'ত সিহঁতৰ গেছ আছে? একোডালেই নাই। ইটো সিটো টকা পইচা আমাৰ এহে সহায় কৰি থাকে। বলচোন ব'ল, চাহ বনাবলৈ তাক শিকাওঁগৈ। গেছটো জ্বলাবলৈ শিকালেই সি পাৰি যাব, গম পাইছ নাই? ব'ল, আমাৰ এওঁ অহাৰ আগতে কামখিনি ক্লিয়াৰ কৰোঁগৈ। আজিকালি ল'ৰাহে, বেছি টাইম নালাগে, শিকাই দিলে পটককৈ শিকিব। ব'ল তেনেহ'লে চাহখন খাই লওঁগৈ। ব'ল ব'ল। অ' খুৰী, চাহ দিলোঁ, আহক। দে, চাহখন খাই লওঁ। আৰু সদায় তই মোক এনেকৈ চাহ বনাই খুৱাব লাগিব, কৈ দিছোঁ। অ' বাইদেউ, চাহ খাই লওঁ। আৰু এটা কথা কওঁ, তই ভালকৈ শুনি ল। কি কথা খুৰী? কওক। মই নোকোৱাকৈ তই কামবোৰ কৰি যাবি, আৰু তোৰ দদাইৰ আগত এই কথাবোৰ কিন্তু নকবি। মই যে তোক চাহ বনাব কৈছোঁ, আমুক কৰিছোঁ, তমুক কৰিছোঁ, তই মোৰ কথা যদি কওঁ নহয়, তই কিন্তু আমাৰ ঘৰত থাকিবলৈ নাপাবি, বুজিলিতো? অঁ খুৰী, মই বুজি পাইছোঁ খুৰী। মই একো কথাই ডাইৰেক্ট কৈ নিদিওঁ খুৰী। আৰু মোক ইয়াৰ থাকিবলৈ দিব খুৰী। মই নহ'লে ক'লৈ যাম খুৰী? আপোনালোকৰ লগতে নাথাকি মই ক'ত থাকিম খুৰী? অঁ, তই আমাৰ লগতে থাকিবি, কিন্তু মই যি কওঁ তই তাকেই শুনিব লাগিব। এতিয়া বুজিলিতো? মনত ৰাখিবি কথাবোৰ। আৰু এতিয়া যা, বাহিৰত যিখিনি কাপোৰ আছে গোটেই কাপোৰখিনি ভিতৰলৈ ভৰাই আনিবি। আমি এতিয়া চাহ খাই লওঁ। অঁ খুৰী, মই এতিয়া ভিতৰলৈ কাপোৰখিনি ভৰাই আনো। ঐ ৰ, কথা এটা শুনি যা। কি কথা খুৰী? তই কাম কৰি থাকোঁতে যদি তোৰ দাদাইৰে তোক দেখে, তোক সুধিব পাৰে যে তোক কোনে এইবোৰ কাম কৰিবলৈ কৈছে, তেতিয়া তই কি বুলি কবি জান? মই নিজে কৰিছোঁ বুলি কবি। মোৰ কথা কিন্তু কেতিয়াও তই নকবি, বুজি পালি? মনত ৰাখিবি কথাটো। কিন্তু কথা বেয়া হ'ব যদিহে তই তোৰ দাদাইৰক মোৰ কথাটো ক। অঁ বুজি পালোঁ খুৰী। অঁ এতিয়া যা, ৰৈ নাথাকিবি, বেগেতে লৈ আনগে কাপোৰখিনি। বাইদেৱে মোক ভাল বুদ্ধিটো দিলে দেই। ইয়াক এতিয়া মই চব কাম কৰোৱাই ল'ব পাৰিম। ভালেই হ'ল দিয়া, বাইদেউজনী যে আহিলে এইকেইদিনতে। অ' বাইদেউ, আকৌ চাহ খাওঁ। এইজনী কিনো কৰিছে, সোনকালে। অঁ মাধৱ, ক'ৰবাত গৈছিলি নেকি? অঁ, এই দোকান এখনৰ পৰা আহিলোঁগৈ। তই ক'ৰবাত যাওঁ নেকি? মই দোকানখনলৈকে যাওঁ বুলি ওলাই আহিছোঁ। এই 3 দিনমানৰ আগত তহঁতৰ ঘৰলৈ গৈছিলোঁ নহয়, তোক লগ নাপালোঁ। তই ডিউটি গৈছিলি, আহিয়ে নাপালিহি। অঁ, তোৰ কথা কৈছিলে, তই যে গৈছিলি বুলি। ঐ হেৰি নহয়, তোক মই কথা এটা ক'বলৈ আছে। তোক লগ পোৱা নাই। তোক মই তহঁতৰ ঘৰত গৈও ক'বগৈ নোৱাৰোঁ কথাটো। সেইটো কাৰণে এতিয়া যে ৰাস্তাতে লগ পাই বহুত ভাল হ'ল। মই বহুত ভাল পাইছোঁ আজি যে তোক লগ পালোঁ। তোক বহুত ডাঙৰ কথা এটা ক'ব আছে, গম পাইছনে? কি কথা কচোন? অঁ তেনেহ'লে কথাটো শুন। তই কিন্তু বেয়া নাপাবি। তই যে কি কথাবোৰ ক, কেলেনো বেয়া পাম কচোন? তোৰ যে ভতিজা ল'ৰাটো আছে তহঁতৰ ঘৰত, কি হ'ল? সি কিবা ক'লে নি তোক? সেইটোৱেতো, সি মোক একো কোৱা নাই। তই কথাটো শুনি যাচোন। তহঁতি কিন্তু ল'ৰাটোক বৰ বেয়াকৈ ৰাখিছ দেই। তোৰ ভতিজা ল'ৰাটো তোৰেই ল'ৰা নহয় জানো? তোৰ ককাইৰ ল'ৰা যেতিয়া তোৰ ল'ৰা নহয়নে? আৰু তহঁতৰ দুইটাৰ ল'ৰা ছোৱালী নাই যেতিয়া, তহঁতি তাকে নিজৰ ল'ৰা নিচিনাকৈ ৰাখিলে বহুত ভাল পাম। কিন্তু যিটো কাণ্ড দেখি আহিলোঁ, ল'ৰাটো দেখি বহুত দুখ লাগিলে কিন্তু দেই। তই সেইবিলাক গম পাওঁ যদিও মই নাজানো, নাপাওঁ যদিও নাজানো। তোক মই ক'ব বিচাৰিছোঁ যে তাক ৰাখিছ যদি নিজৰ ল'ৰা নিচিনাকৈ ৰাখিবি, চাকৰৰ নিচিনাকৈ নাৰাখিবি। চাকৰৰ নিচিনাকৈ? তাৰমানে কি কথা কৈছ তই? তাকতো কোনোদিনে মই চাকৰৰ নিচিনা ব্যৱহাৰ নকৰোঁ, কোনোদিনে চাকৰ বুলি নাভাবোঁ। আৰু তই কি কথাত ক'লি কচোন? ক ভালকৈ খুলি ক, মোক ভালকৈ বুজাই ক। তই তেনেহ'লে এইবোৰ কথা একোৱেই গম নাপাওঁ। তোৰ মানুহজনীয়ে তাক এনেকুৱা ব্যৱহাৰ কৰিছে। প্ৰথমতে মই গৈ দেখিলোঁগৈ। মই যে দেখিছোঁ বুলি, শুনিছোঁ বুলি তোৰ মানুহজনীয়ে গমেই নাপায়। কি দেখিলি আৰু শুনিলি কি কচোন ক? সি এতিয়া খেলা ধূলা কৰা বয়স, সিটো বহুত সৰু হৈ আছে। সৰু হৈ থাকক বা ডাঙৰ হৈ থাকক, নিজৰ খুৰীয়েকজনী আছে। খুৰীয়েকজনী থাকোঁতে খুৰীয়েকৰ মেখেলা চাদৰ গোটেই কাপোৰ কানিখিনি সি চপাই আনিব লাগে নেকি? তাক আনিবলৈ ক'ব লাগে নেকি? তাৰপাছত সেই কাপোৰখিনি অনাৰ পাছত কৈছে যে কাঁহী বাতিকেইটা ধুগৈ যা, অতি সোনকালে ধুই শেষ কৰ, আৰু
তাৰপাছত তই এই কি কয় ভিতৰত কাপোৰখিনি জাপিবি। হে ভগৱান, মই কিন্তু শুনি অবাক, দেখি অবাক। হে ভগৱান, তাই ইমান কষ্ট দিছে ল'ৰাটোক। মোৰ চকু আগত কোনো দিনে তেনেকুৱা ব্যৱহাৰ কৰা নাই। তাই কিন্তু ভাল কাম কৰা নাই। তাইক ময়ো চাই আছোঁ। ঐ, মোৰ কথাটো তই শুন। মই যে তোক এইবোৰ কথা কৈছোঁ বুলি গৈয়ে তোৰ মানুহজনীক তই কেতিয়াও নকবি। তই যে মোক এই কথাখিনি ক'লি, বহুত ভাল কৰিলি। মইতো একো গমেই পোৱা নাছিলোঁ। মই মানুহটো নাথাকোৱেই ঘৰত। মই থকাখিনি সময়ত মোৰ মুখৰ আগত তেনেকুৱা ব্যৱহাৰ কৰি নেদেখুৱাই মই কেনেকৈ গম পাম কচোন তই? যিটো ল'ৰাক মই ইমান বেছি মৰম কৰোঁ, নিজৰ ল'ৰা বুলি ভাবোঁ, আৰু মোক ককাইদেৱে তাৰ নিজৰ ল'ৰা নিচিনাকৈ মোক ডাঙৰ কৰিলে, পঢ়ালে, শুনালে আৰু চাকৰিলৈকে মোক যোগাৰ কৰি দিলে। কিন্তু আজি তাৰ ল'ৰাটোক মই ভালকৈ যদি ৰাখিব নোৱাৰোঁ, কেনেকুৱা কথা হ'ব কচোন তই? আৰু মোৰ বুকুৰ মাজত এৰি থৈ গৈছে ককাইদেৱে। নিজৰ ল'ৰা বুলি মই তাক বহুত মৰম কৰোঁ, গম পাইছনে? মই আজি এই কথাখিনি শুনি মোৰ একদম সহ্য হোৱা নাই। মই মানে অসহ্য লাগিছে। মই যেন এতিয়াই গৈ তাইক মই গম পাইছনে? মই এতিয়া ঘৰলৈ সোনকালে যাওঁ। তোৰ কথা মই বুজি পাইছোঁ। তোৰ ককাইদেউলৈ তোৰ কিমান মৰম মই জানো। তইতো সৰুৰ পৰাই তোৰ মা দেউতাক নাপালি। তোৰ ককাইদেৱে মাও হ'ল, দেউতাও হ'ল, হয়নে নহয় বাৰু? ঐ, এতিয়া মই দেৰি কৰি নাথাকোঁ, দোকানলৈ যাওঁ আৰু বেগেতে আহোঁগৈ। তই চা, তই কাম এটা কৰিবি। তই নিজ চকুৰে যেতিয়া দেখিবি আৰু নিজ কাণেৰে শুনিবি, তই কেতিয়াবা মানে কিবা এটা উপায়েৰে মনে মনে চাই থাকিবি, আৰু তেতিয়া ডাইৰেক্ট তোৰ মানুহজনীক ধৰিব পাৰিবি। তই নিজে প্ৰমাণ পালে ভাল হ'ব ন? তই ঠিকেই কৈছ। মই ডিউটিলৈ গৈছোঁ বুলি মিছাকৈ ক'ম, আৰু সেইদিনাই গোটেই কথাখিনি গম পাম। এতিয়া তই যা, ময়ো যাওঁ। যা যা। ভোলা, এইফালে আছোন। কি কৰিছিলি? ভাত খালিনে? এনেই আছিলোঁ, ভাত খালোঁ। তই কিতাপ পঢ়িছ নাই এইকেইদিন? পৰীক্ষা পাইছেহি নহয়। যা, কিতাপ পঢ়ি যা দেই। মই কিতাপ পঢ়িছোঁ খুৰা, মোৰ পৰীক্ষা পালেহি নহয়। তোক কিবা দৰকাৰ হ'লে মোক কবি, নোকোৱাকৈ নাথাকিবি। The next day. পৰি, মই ডিউটি যাওঁ, ওলালোঁ। আপুনি ওলালে নেকি? তোমাক কথা এটা কৈ যাওঁ। আজি ভোলাৰ স্কুল বন্ধ নহয়, তাৰ পৰীক্ষা পালেহি নহয়। 2-3 দিনৰ পাছতে পৰীক্ষা হ'ব তাৰ। অকণমান চাই দিবাচোন তুমি। হ'ব, মই যদি সময় পাওঁ তেতিয়া তাক মই পঢ়াই দিম বাৰু। মই এতিয়া যাওঁ। ৰাম, কি যে কথাবোৰ কৈছে। কিতাপ পঢ়াবলৈ কৈছে। আজি যিসোপা কাম আছে, তাৰ স্কুল বন্ধ, আজি সেইটো চলতে পুৰা কামখিনি কৰোৱাই ল'ম। খুৰাকটো ওলাই গ'লেই, মই এতিয়া নিশ্চিন্ত মনে তাক কাম কৰাব লাগিব। ঐ ভোলা, এইফালে আছোন। কি হ'ল খুৰী? কি কৰি আছিলি? মই কিতাপ পঢ়িছিলোঁ খুৰী, পৰীক্ষা পালেহি যে। এতিয়া কিতাপ চিতাপ পঢ়িবলৈ বাদ দে। চৰু কাঁহী বাতি গোটেইখিনি ধুবলৈ উলিয়াই থৈ আছে, তই ধুই লগে যা। তাৰপাছত আৰু এটা কাম দিম, তই কৰিব লাগিব। আজি তই স্কুল বন্ধ পাইছ, কাম বহুতকেইটা আছে। কামখিনি কৰি শেষ কৰি কিতাপ পঢ়ক, কি কৰক কৰি থাকিবি, বুজিলি? আৰু তই যেতিয়াই তেতিয়াই খোৱাৰ কথা চিন্তা নকৰিবি। মাত্ৰ খাবলৈ এবাৰহে পাবি তই, গম পাইছনে? হ'ব খুৰী, মই এতিয়া বাচনখিনি গোটেইখিনি ধুই লওঁগৈ। ধুগে যা, মাৰ বাপেৰ ঘৰত পাইছ, এনেই খাবলৈ পাবি। এতিয়া কি কৰিম, শুনমান মোবাইলটো চাওঁগৈ আৰু অলপ আৰাম কৰোঁ। পৰি, আপুনি যে ঘূৰি আহিলে, কি হ'ল? মই বজাৰ কৰিম বুলি আজি লিষ্ট এখন লিখি লৈছিলোঁ নহয় কিটচেন ৰুমত, তাতে থাকিয়ে গ'ল। লৈ যাওঁচোন, পটককৈ ঘূৰি আহি আকৌ যাওঁৱেই। হয় নেকি? ৰ'ব মই আনি দিছোঁ। হ'ব, মই নিজে আনি লৈছোঁ, তুমি বিচাৰি নাপাবা। এতিয়া দেখিবগৈ কি হ'ব। এতিয়া গোটেই কাঁহী বাতি ধুই থকা দেখিবগৈ এতিয়া ভতিজাকক। মোৰ ভয় লাগিছে আজি। মই আৰু লাঙে লাঙে ধৰা পৰিলোঁ দেই। আজি কি হ'ব চাওঁচোন, কি হয়, ওলাই আহিলেহে গম পাম। পৰি, মই এইবোৰ কি দেখিছোঁ? মই আজি মৰিলোঁ। কি দেখিলেনো আপুনি? কি দেখিলেনো? এই ভোলাই যে গোটেই কাঁহী বাতি ধুই আছে, বাচন ধুই আছে, তুমি কি কৰি আছা? সি কেলৈ ধুইছে? সেই অকণমানি ল'ৰাটোক যে গোটেই বাচন বৰ্তনখিনি ধুৱাইছা, তুমি কি বেমাৰী নে তেজাৰী? সেই সৰু ল'ৰাটোলৈ তোমাৰ অকণমান বেয়া নালাগিলে? চি, তুমি এনেকুৱা কাণ্ড কৰিবা বুলি মই একেবাৰে ভবা নাছিলোঁ। মই কিবা ধুবলৈ দিছোঁ নেকি? সি নিজে ধুবগৈ পাই কিজানি, মই গমেই নাপাওঁ সি যে বাচন ধুই আছেগৈ বুলি। ভোলা, তই কি বাচন ধুইছ জানি? এইফালে চুপ থাকা, তুমি মাত নেমাতিবা, এটা মুখেৰে শব্দও নক'বা। তুমি ইমান মিছা কথা কেলৈ কৈছা? মই কি তোমাৰ কথাখিনি শুনা নাই বুলি ভাবিছা নেকি? গোটেই তোমাৰ কথাখিনি মই শুনিছোঁ। শুনাৰ পাছতেই মই ভিতৰলৈ সোমাই আহিছোঁ। জানা, মোক কোনো বজাৰৰ লিষ্ট লিখা নাছিলোঁ, কিন্তু মই তাক নিজ চকুৰে চাবৰ কাৰণে ভিতৰলৈ সোমাই গৈছিলোঁ। গম পালা? তোমাৰ মনটো যে ইমান লেতেৰা বুলি মই ভবাই নাছিলোঁ। তুমি নিজকে কি বুলি ভাবিছা? তুমি সেই সৰু ল'ৰাটোক এনেকুৱা কামখিনি যে কৰাব পাৰিছা, তোমাৰ বেয়া লগা নাই? তোমাৰ আৰু মোৰ নিজৰ ল'ৰা ছোৱালী নাই, তুমি সেই ল'ৰাটোক নিজৰ বুলি ভাবিব নোৱাৰানে? এইটো ল'ৰাটো লোকৰেই হওক নিজৰে হওক, নিজৰে ল'ৰা বুলি ভাবিব তুমি নোৱাৰানে? মোৰ নিজৰ ককাইদেউ ল'ৰা হয় তাতে,
মোৰ নিজৰে ল'ৰা তুমি কি বুলি ভাবিছা হা ককাইদেৱে মোক কিমান মৰমেৰে ডাঙৰ দীঘল কৰিলে পঢ়ালে শুনালে মোক চাকৰি দিলে হা আৰু সেই চাকৰি ধনে তুমি উপভোগ কৰি আছা কিন্তু আজি সেই ল'ৰাটোক ককাইদেউ ল'ৰাটোক তুমি ইমান অত্যাচাৰ কৰিছা হা তুমি কিন্তু বহুত ডাঙৰ পাপ কৰিছা জানানে তুমি কিয় এনেকুৱা কৰিছা কোৱাচোন তোমাক এনেকুৱা লাগিছে তোমাৰ মুখখনো মোৰ চাবলৈ মন যোৱা নাই তোমাৰ লগত মোক কোনো সম্পৰ্কই ৰাখিব মন যোৱা নাই যিখিনি মই দেখিছোঁ নিজ চকুৰে দেখিছোঁ এতিয়া নিজ কাণেৰে শুনিলোঁ ভোলাৰ যিটো বয়স আছে মই সেই বয়সটোৰ পৰাই মোৰ মা দেউতাক মই পোৱা নাছিলোঁ ককাইদেৱে মোৰ মা হৈছিলে দেউতা হৈছিলে গোটেইখিনি ককাইদেৱে মোক ডাঙৰ দীঘল কৰি পঢ়াই শুনাই চাকৰি যোগাৰ কৰি ককাইদেৱে দিছিলে কিন্তু সেই ককাইদেউৰ ল'ৰাটোক তুমি এনেকুৱা ব্যৱহাৰ কৰিছা নাপায় কিন্তু তুমি ভাবাচোন তোমাৰ যদি এটা ল'ৰা থাকিলেহেঁতেন তোমাৰ ল'ৰাটো এনেকুৱা ব্যৱহাৰ তুমি কৰিব পাৰিলাহেঁতেননে বাৰু হা তুমি কি মানুহে তুমি অকণমানো বুজি নোপোৱা এটাই তোমাক কথা কৈছোঁ ৱাৰ্ণিং দিছোঁ যে তুমি ভোলাক নিজৰ ল'ৰা নিচিনা ভাবিবানে নে তুমি এইখন ঘৰৰ পৰা ওলাই গুচি যাবা সেইটো লাষ্ট ডিচিশ্যন মোক তুমি কথা দিব লাগিব তুমি যদি ভোলাক নিজৰ ল'ৰা নিচিনা ভাবিব পাৰা তেতিয়াহে মই তোমাক এইখন ঘৰত ৰাখিম সঁচা কথা কৈছোঁ তুমি এতিয়াও ভাবি চোৱা মোৰ ভুল হৈ গ'ল মই বুজি পাইছোঁ মোক ক্ষমা কৰি দিয়ক মই ভোলাক আজিৰ পৰা মই নিজৰ ল'ৰা বুলিয়ে ভাবিম সঁচাকৈ কৈছোঁ আপুনি মোক ক্ষমা কৰি দিয়ক ভোলা এইফালে আহ কি হ'ল খুৰা ভোলা ওচৰলৈ আছে কি হ'ল খুৰী ভোলা তই মোক বেয়া নাপাবি তোক মই বহুত কষ্ট দিলোঁ তোক মই আজিৰ পৰা একো কাম নকৰাওঁ তোক মই নিজৰ ল'ৰা বুলি ভাবিম ভোলা তই মোৰ নিজৰে ল'ৰা তই মোক মা বুলি মাতিবি ভোলা তই মোক খুৰী ক'ব নালাগে ভোলা মই আজি চব বুজি পালোঁ সকলো বুজি পাইছোঁ ভোলা মই বহুত ভুল কৰিলোঁ মোক ক্ষমা কৰি দিবি ভোলা খুৰী অঁ ভোলা তই মোক বেয়া নাপাবি দেই তই মোক বেয়া পাই নাথাকিবি মই বহুত ভুল কৰিলোঁ তই পঢ়ি শুনি ভাল মানুহ ডাঙৰ মানুহ হ'ব লাগিব দেই ভোলা খুৰী মই ভালকৈ পঢ়িম পঢ়ি শুনি ভাল মানুহ ডাঙৰ মানুহ হ'ম খুৰা মই ভাল মানুহ হ'ব পাৰিমনে খুৰা অঁ ভোলা তই পঢ়ি শুনি ভাল মানুহ হ'বি ঠিক আছে আজি আমি ফুৰিবলৈ যাওঁ ব'ল গোটেই তিনিওটা তোৰ স্কুল বন্ধ নহয় নে কি কোৱা পৰি অঁ আপুনি ঠিকেই কৈছে আমি আজি ফুৰিবলৈ যাম ভোলা ব'ল তোৰ গাটো ধুৱাই দিওঁগৈ আৰু নতুন কাপোৰ পিন্ধি আমি ফুৰিবলৈ যাম